নমস্কাৰ এই মোৰ টাইপ আজি দিনটো কেইবাটাও ডাঙৰ খবৰ এন্দৰ খবৰবোৰ নিতৌ চাবলৈ হ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আগলৈ আৰু ভিডিঅ'টো প্ৰথম পৰা শেষলৈকে মনোযোগেৰে চাই যাব কোনো স্কিপ নকৰাকৈ আৰু কমেণ্টত লিখি যাব #জাষ্টিছ ফৰ জুবিন গাৰ্গ ন্যায়ৰ প্ৰসংগত মন্তব্য অসমবাসীয়ে পাহৰিলে নেকি জুবিনৰ ন্যায়ৰ কথা ন্যায় নিদিলে ভোট নিদিব বুলি কোৱা হিমন্তৰ ৰিলিজ ফটো উঠাত ব্যস্ত দুৰ্বল অসমীয়াই মাত্ৰ 6 মাহতহে কেনেকৈ অসমীয়া পাহৰিব পাৰে জুবিন গাৰ্গক কলিজাত থকা জুবিন গাৰ্গৰ ন্যায়ৰ বাবে মাত দিবলৈ কলিজা নোহোৱা হ'ল নেকি একাংশই অসমীয়াৰ স্মৃতি হৈ পৰিল সামাজিক মাধ্যমত #জাষ্টিছ ফৰ জুবিন গাৰ্গ কেম্পেইন এটা পোষ্ট এই সৌন্দৰ্যটো কোনে ঘূৰাই পাব নাপায় চ' ডোণ্ট গ' ফৰ ইট সেইটো বিজেপি চৰকাৰ হওক কংগ্ৰেছ হওক আই ডোণ্ট কেয়াৰ কথাটো হ'ল আমি এইটো বিচৰা নাই ইউ কেনট ডু ইট যি মন যায় তাকে কৈ থাকিলে নহ'ব নহয় যোনে নহওক যোনে CM হওক নহওক যোনেই PM নহওক মই সদায় আছোঁ মই গছ ৰক্ষা কৰি আছোঁ গছ ৰুই আছোঁ আমাৰ গোটেই ফ্ৰেণ্ড ক্লাবে আমি প্ৰত্যেক বছৰ আমি 5,000 গছ ৰুওঁ সেইটো চাই গভৰ্ণমেণ্টৰ নোৰোৱে তাত গছ কাটি আছে য'ত গছ নালাগে তাত গছ ৰুই আছে এতিয়া চাওঁ পৰৱৰ্তী খবৰলৈ এই মোৰ আটাইতকৈ ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ পলিটিকেল বিগ ব্ৰেকিং নিউজ অখিল গগৈ মিত্ৰতা কৰিলে গৌৰৱ গগৈৰ লগত গামোচা পিন্ধাই মিত্ৰতা চূড়ান্ত কৰিলে গৌৰৱ গগৈয়ে অখিল গগৈক চূড়ান্ত হ'ল কংগ্ৰেছ ৰাইজৰ দল মিত্ৰতা ৰাইজৰ দলক কংগ্ৰেছ এৰি দিলে 11খন আসন বিধায়ক আৰু আমাৰ পৰৱৰ্তী চৰকাৰৰ মূল শক্তি আৰু সেনাপতিসকলৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছে আৰু আমাৰ সকলোৰে অসমৰ মৰমৰ সন্তান আৰু অসমৰ 2026 চনৰ মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী আৰু আগন্তুক 2026 চনৰ চৰকাৰৰ মুখ্যমন্ত্ৰী মই গৌৰৱ গগৈ ডাঙৰীয়াক আজি আদৰণি জনাইছোঁ শ্ৰদ্ধেয় সংবাদকৰ্মীসকল আমাৰ সন্মানীয় অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি আৰু ভাৰতবৰ্ষৰ লোকসভাৰ বিৰোধী দলৰ উপদলপতি শ্ৰীযুত গৌৰৱ গগৈ ডাঙৰীয়া পল্লৱী শইকীয়া গগৈ শইকীয়া আমাৰ তিয়কৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী আৰু আমাৰ মৰিয়নিৰ ৰাইজৰ দলৰ প্ৰাৰ্থী ডক্টৰ জ্ঞানশ্ৰী বৰা আৰু আপোনালোক সকলোকে ইয়াত উপস্থিত থকা সকলোকে শ্ৰদ্ধা জনাই চমুকে ক'বলগীয়াখিনি ক'ব খুজিছোঁ বহু জল্পনা কল্পনাৰ অন্তত আজি কংগ্ৰেছ দল আৰু ৰাইজৰ দলৰ মাজত অৱশেষত বুজাবুজি সম্পন্ন হ'ল 2026 চনৰ বিধানসভা নিৰ্বাচনৰ কাৰণে আজি কংগ্ৰেছ দল আৰু ৰাইজৰ দলে ঐক্যবদ্ধভাৱে মিত্ৰতাৰে 2026 চনৰ বিধানসভা নিৰ্বাচনটোত অৱতীৰ্ণ হোৱাৰ কাৰণে সংকল্প গ্ৰহণ কৰিছোঁ আৰু সেইকাৰণে এখন MOU আমাৰ মাজত স্বাক্ষৰিত হৈছে যিখনত ৰাইজৰ দলৰ কাৰণে যি সমষ্টিকেইটা এৰি দিয়া হৈছে সেই সমষ্টিকেইটাৰ নাম ইয়াত আছে সেইখিনি আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াই পাঠ কৰি দিব এতিয়া মই মাত্ৰ এইটোৱে কৈছোঁ যে আমাৰ মাজত আজিৰ পৰা ঐক্যবদ্ধভাৱে 2026 চনৰ নিৰ্বাচনত অংশগ্ৰহণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে গৌৰৱ গগৈক অসমৰ মুখ্যমন্ত্ৰী ৰূপে পাবৰ কাৰণে আজিৰ পৰা ৰাইজৰ দলে কাম কৰিবলৈ সিদ্ধান্ত লৈছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকলাপত সমগ্ৰ অসমবাসী ৰাইজ অসন্তুষ্ট হৈ পৰিছে বিজেপি আৰু RSSৰ শাসনত অসমৰ ছ'চিয়েল ফেব্ৰিক সামাজিক গাঁথনি সম্পূৰ্ণৰূপে তছনছ হোৱাৰ পথত আগবাঢ়িছে চাৰিওফালে আমি দেখিবলৈ পাইছোঁ যে সংঘাত আৰু সংঘাত মূল্যবৃদ্ধিয়ে এনেকুৱা পৰ্যায় পাইছোগৈ যে মানুহ কোনো চলিব নোৱাৰা অৱস্থা হৈছে ব্যৱসায়ীসকল সন্ত্ৰস্ত ক'তো ব্যৱসায় বাণিজ্য ভাল নহয় এনেকুৱা পৰিস্থিতিত সাম্প্ৰদায়িক ফেচিবাদক বিদায় দিবৰ কাৰণে এইবাৰ আমি এটা গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় দল
ভাৰতবৰ্ষৰ আটাইতকৈ পুৰণি ৰাষ্ট্ৰীয় দল, এটা গণতান্ত্ৰিক ৰাষ্ট্ৰীয় দল কংগ্ৰেছ দলৰ সৈতে অসমৰ এটা উদীয়মান